অবিবাহিত হৈও অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ মাতৃ হ'ল। নৱপ্ৰজন্মৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী হ'ল ৰিচা ভৰদ্বাজ। কিন্তু হঠাৎ আজি কিয় ৰিচা ভৰদ্বাজ সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আমাৰ এই প্ৰতিবেদনটোৰ আগবঢ়োৱাৰ আগতে আজি আপোনালোকক কেইখনমান ফটো আমি প্ৰথমতে দেখুৱাই ল'বলৈ বিচাৰিছোঁ। এজন দুজন নহয়, বহু ছাত্ৰ ছাত্ৰীক অৰ্থাৎ যিসমূহ ছাত্ৰ ছাত্ৰী পঢ়িবলৈ খুব আগ্ৰহ কিন্তু তেওঁলোকৰ টকাৰ অভাৱ দৰিদ্ৰতাৰ বাবে তেওঁলোকে পঢ়া শুনাৰ আধাতে সামৰিবলগীয়া হয় বা বিদ্যালয় শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হয়, তেনে বহু শিক্ষাৰ্থীক জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজে নিজৰ পকেটৰ পইচা খৰচ কৰিয়ে পঢ়াৰ সকলো খৰচ বহন কৰি আহিছে বহু দিন ধৰি। কণ্ঠশিল্পী ৰিচা ভৰদ্বাজৰ এনে কৰ্মক লৈ এতিয়া সামাজিক মাধ্যমত উচ্চ প্ৰশংসা সকলোৱে কৰিছে। প্ৰত্যেকগৰাকী মানুহে যদি ৰিচা ভৰদ্বাজৰ দৰে হয়, সমাজত থকাৰ প্ৰত্যেক মানুহকে যদি সামৰ্থ্যৰ অনুযায়ী সহায় কৰিবলৈ আগবাঢ়ি আহে, তেনেহ'লে সমাজৰ পৰা দৰিদ্ৰতাৰ শব্দটোৱে নাইকিয়া হৈ যাব। এতিয়া সকলোৱে সামাজিক মাধ্যমত লিখিছে যে অবিবাহিত হৈও মাতৃ সম্পূৰ্ণ দায়িত্ব পালন কৰিছে কণ্ঠশিল্পী ৰিচা ভৰদ্বাজে। মাতৃৰ দৰে প্ৰত্যেকটোৰ খবৰ ৰাখে ৰিচা ভৰদ্বাজে, প্ৰত্যেকটো মুহূৰ্ততে খবৰ ৰাখে এই শিশুসকলৰ। তেওঁলোকৰ প্ৰত্যেকটোৰ সমস্যাৰ তেওঁলোকৰ প্ৰত্যেকটো খৰচ বহন কৰি আহিছে কণ্ঠশিল্পীগৰাকীয়ে, পঢ়া শুনা পৰা আদি কৰি সকলো। সেয়েহে অবিবাহিত হৈও মাতৃ হ'ল বুলি এতিয়া সামাজিক মাধ্যমত উচ্চ প্ৰশংসা কৰিছে কণ্ঠশিল্পীগৰাকীক। মই ৰিচা ভৰদ্বাজ। আচলতে আজিৰ দিনটো মোৰ কাৰণে বৰ বেছি বিশেষ আৰু সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মোৰ বহুত সপোন আছে আৰু তাৰে মাজৰ এটি সপোনে পাহি মেলিছে। আচলতে মোৰ বৰ হেঁপাহ, মোৰ খুব মন যিসকল মেধাৱী ল'ৰা ছোৱালীৰ শিক্ষাৰ যাত্ৰাত তেওঁলোকৰ সপোন পূৰ কৰাত পৰিয়াল অসুবিধাৰ সন্মুখীন হয়, মই সেই ল'ৰা ছোৱালীসমূহৰ সহায়ৰ হাত হ'ব খোজোঁ। মই মোৰ সামৰ্থ্য অনুযায়ী কিছু মেধাৱী ল'ৰা ছোৱালীৰ তেওঁলোকৰ শিক্ষাৰ যাত্ৰাৰ লগৰী হ'বলৈ বিচাৰোঁ। আৰু আজিৰ দিনটো বিশেষ এই কাৰণেই, প্ৰায় 50ৰো অধিক ল'ৰা ছোৱালীৰ শিক্ষাৰ যাত্ৰাত লগৰী হোৱাৰ আমাৰ সৌভাগ্য হৈছে। ভগৱন্তই কৰক এদিন এই সংখ্যাই গৈ আকাশ চুওক। আৰু মোৰ এই সপোনটো আৰম্ভ হৈছিল 2019 চনৰ পৰা। কিয় আৰম্ভ হৈছিল মই আজি নকওঁ, বেলেগ এদিন ক'ম। আৰু এতিয়াৰে পৰাই মোৰ এই হেঁপাহৰ কামখিনিক ৰিচা ভৰদ্বাজ ফাউণ্ডেশ্যন নামেৰে আনুষ্ঠানিকভাৱে আগবঢ়াই লৈ যোৱাৰ সিদ্ধান্ত লৈছোঁ আমি। আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন, আপোনালোকৰ দিহা পৰামৰ্শ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু খুব সোনকালে আপোনালোকৰ সহায় হোৱাকৈ আমি আমাৰ যোগাযোগৰ সুবিধা কৰি দিম, যোগাযোগৰ নম্বৰ আমি আগবঢ়াম। আশীৰ্বাদ কৰিব ছোৱালীজনীক। আৰু আচলতে এই বিষয়ে কেতিয়াবা ক'ৰবাত পাতিম বুলি কেতিয়াও ভবা নাছিলোঁ। চক্ৰপাণি পৰাশৰদা মোৰ খুব ভাল বন্ধু, গতিকে চক্ৰদাই মোৰ বিষয়ে জানে সকলো আৰু মোৰ এই কামখিনিৰ বিষয়েও জানে। প্ৰায় এবছৰমানৰ আগত তেখেতৰ বাৰ্তালাপ অনুষ্ঠানটিৰ দি সাক্ষাৎকাৰত মই অতিথি আছিলোঁ আৰু তেওঁ এই বিষয়ে মোক হঠাৎ সুধি দিছিল, আমি পাতিছিলোঁ এই বিষয়ে। তেতিয়াৰ পৰাই কিছুসংখ্যক লোকে গম পালে, তেওঁলোকে জানিলে এই বিষয়ে আৰু বহুত আশীৰ্বাদ ভৰা মেছেজ ফোন কল মোলৈ আহিল। হয়তো সেই আশীৰ্বাদসমূহৰ ফলতে আজি আমাৰ ল'ৰা ছোৱালীৰ সংখ্যা গৈ 50ৰো অধিক হৈছেগৈ। আৰু গতিকে আপোনালোকে সদায় এইদৰে ৰাখিব মৰমবোৰ আশীৰ্বাদবোৰ। ভগৱান মোৰ সহায় হওক, এয়ে মোৰ প্ৰাৰ্থনা। ধন্যবাদ। কণ্ঠশিল্পীগৰাকীয়ে নিজৰ সামাজিক মাধ্যমৰ জৰিয়তে যিসকল শিশুক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বা যিসকল শিশুক সহায় কৰি আছে, তেওঁলোকৰ ফটো সামাজিক মাধ্যমত আপলোড কৰি তেওঁলোক অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছে। আৰু তেওঁ সামাজিক মাধ্যমত যিসকল শিশু বা যিসকল পৰিয়ালৰ সহায় কৰিছে তেওঁলোকৰ পৰিচয় গোপনে ৰাখিছে। এয়া কিন্তু আটাইতকৈ ভাল কাম। আজিৰ তাৰিখত মানুহে অকণমান সহায় কৰিলে সামাজিক মাধ্যমত দি যিসকল ব্যক্তিক সহায় কৰিছে তেওঁলোকক সমাজৰ আগত দেখুৱাই দিয়ে আৰু সকলোৱে হয়তো কেতিয়াবা নহয় কেতিয়াবা সমালোচনাৰ সন্মুখীন হয় তেওঁলোক। কিন্তু এইগৰাকী কণ্ঠশিল্পী এই কামক সকলোৱে উচ্চ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমত ফটো আপলোড কৰিছে যদিও তেওঁলোকৰ পৰিচয় সদায় ঢাকি ৰাখিছে।
মাতৃদৰে কোমল হৃদয়, মাতৃদৰে কোমল অন্তৰ থকাৰ এগৰাকী মহিলাহে এনে উচ্চ প্ৰশংসনীয় কাম কৰিব পাৰে। সেয়েহে আজিৰ তাৰিখত সকলোৱে কয় যে অবিবাহিতা হৈও মাতৃদৰে সকলো দায়িত্বৰ পালন কৰিছে কণ্ঠশিল্পী ৰিচা ভৰদ্বাজে। এজন মানুহে আন এজন মানুহক সহায় কৰিবলৈ এখন ভাল অন্তৰ আৰু এটা ভাল মনৰ প্ৰয়োজন। সঁচাকৈ কণ্ঠশিল্পীগৰাকীৰ এই কামক আমি শলাগ লৈছোঁ, উচ্চ প্ৰশংসা কৰিছোঁ। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সকলোৱে আশীৰ্বাদ কৰক যাতে কণ্ঠশিল্পীগৰাকী মনৰ আশাৰ পূৰণ হওক আৰু সকলোৱে কণ্ঠশিল্পীগৰাকীৰ দৰে নিজৰ সামৰ্থ্যৰ অনুযায়ী সমাজৰ একোজন ব্যক্তিক বা সমাজৰ একোজন শিশুক সহায় কৰিবলৈ যত্ন কৰক। তেতিয়া সমাজৰ পৰা দৰিদ্ৰতাৰ শব্দটোৱে নাইকিয়া হৈ যাব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে কণ্ঠশিল্পীগৰাকীয়ে এনেদৰে মানুহৰ বাবে সদায় আগবাঢ়ি আহিব পাৰে। ধন্যবাদ। জয় অসম।